PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিৰ তালিকাত নাম নথকাসকলে এইটো কাম কৰিব লাগিব। নমস্কাৰ কৃষক বন্ধু বান্ধৱীসকল, বৰ্তমান দেশত কৃষকসকলৰ বাবে বহুতো লাভদায়ক আৰু কল্যাণকাৰী আঁচনি চলি আছে। তাৰে ভিতৰত কিছুমান কেন্দ্ৰ চৰকাৰৰ আৰু কিছুমানে ৰাজ্য চৰকাৰৰ। এই আঁচনিবোৰৰ ভিতৰত বৰ্তমান কেন্দ্ৰ চৰকাৰে চলোৱা PM কিষাণ আঁচনিয়ে হ'ল সৰ্ববৃহৎ আঁচনি। ইতিমধ্যে চৰকাৰে এই আঁচনিৰ কিস্তি 19 নম্বৰলৈকে মুকলি কৰি দিছে। বৰ্তমান কৃষকসকলে 20 নম্বৰ কিস্তিৰ বাবে অপেক্ষা কৰি আছে। আজিলৈকে কৃষি আৰু কৃষক মন্ত্ৰালয়ে চৰকাৰীভাৱে কোনো 20 নম্বৰ কিস্তিৰ তাৰিখ চৰকাৰী ৱেবছাইটত ঘোষণা কৰা নাই। বৰ্তমান PM কিষাণৰ হিতাধিকাৰীসকলৰ প্ৰফাইলৰ কাম সম্পূৰ্ণ কৰিছে মন্ত্ৰালয়ে। যদি কোনো PM কিষাণৰ হিতাধিকাৰীৰ eKYCৰ কাম, লেণ্ড সিডিঙৰ কাম বা আধাৰ লিংক উইথ বেংক একাউণ্টৰ কাম, এই তিনিটা কাম সম্পূৰ্ণ কৰিবলৈ যদি আজিলৈকে বাকী আছে, তেন্তে পলম নকৰি আজিয়েই কৰি লওক এই কামবোৰ কৃষক বন্ধু বান্ধৱীসকল, অন্যথা কিস্তি লাভৰ পৰা বঞ্চিত হ'ব। যদি কোনো কৃষক প্ৰকৃত হিতাধিকাৰী হোৱা স্বত্তেও PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাত নাম নাথাকে বা বাদ পৰিছে, তেন্তে তালিকাত নাম যোগ কৰিবলৈ আপুনি প্ৰথমে ওচৰৰ স্থানীয় কৃষি মহকুমা বিষয়াৰ কাৰ্যালয় বা জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত গৈ আপোনাৰ সম্পূৰ্ণ প্ৰমাণপত্ৰসহ এখন আবেদন লিখি কৃষি বিষয়াৰ ওচৰত জমা দিব লাগিব। কৃষি বিষয়াৰ দায়িত্বত থকা বিষয়াগৰাকীয়ে আপোনাৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰাৰ পাছত সত্য প্ৰমাণিত হ'লে আপোনাৰ নাম PM কিষাণৰ 20 নম্বৰ কিস্তিৰ তালিকাত এড কৰা হ'ব। কৃষক বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। যদি আজি এই চেনেলত প্ৰথম আহিছে, তেনেহ'লে আগলৈ নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু সকলো বন্ধুবৰ্গক আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আজিৰ এই নতুন খবৰটো সকলোৱে পায়।